নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে ৰাতিপুৱাৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আজি 1 এপ্ৰিল অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা ৰাতিপুৱাৰ কেইবাটাও খবৰ একেলগে যুগুতোৱা হৈছে এই মুহূৰ্তত জনাই আছো ৰাতিপুৱাৰ গুৰুত্বপূৰ্ণ খবৰ আজি অসমলৈ আহিব এআইএমআইএমৰ সভাপতি আসাদুদ্দিন ওৱেইসি 1 এপ্ৰিল আজিৰ পৰা 4 এপ্ৰিললৈকে এআইইউডিএফৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলাব আসাদুদ্দিন ওৱেইসি পৰৱৰ্তী খবৰটো হৈছে মুছলমানৰ 1 নম্বৰ শত্ৰু হৈছে লুৰিণজ্যোতি গগৈ এআইইউডিএফ প্ৰধান বদৰুদ্দিন আজমলে এই মন্তব্য কৰিছে আজমলৰ তৰফৰ পৰা কোৱা হৈছে যে লুৰিণজ্যোতি গগৈ হৈছে মুছলমানৰ 1 নম্বৰ শত্ৰু পৰৱৰ্তী খবৰটো হৈছে অসমত বহুত মুখ্যমন্ত্ৰী আহিল কিন্তু হিমন্ত বিশ্ব শৰ্মা 1 নম্বৰ বিচৰীয়া মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই নিজেই কৈছিল যে গৌৰৱ গগৈৰ বিৰুদ্ধে প্ৰমাণ দিব নোৱাৰিলে ৰাতি ঘৰত গৈ নুখুৱে এতিয়া মুখ্যমন্ত্ৰী ক'ত খুৱে ৰাতি এইদৰে প্ৰশ্ন উত্থাপন কৰিছে গৌৰৱ গগৈৰ প্ৰশ্ন হিমন্ত বিশ্ব শৰ্মাই নিজেই এই কথাটো কৈছিল যে গৌৰৱ গগৈৰ বিৰুদ্ধে প্ৰমাণ দিব নোৱাৰিলে ৰাতি ঘৰত গৈ নুখুৱে কিন্তু এতিয়া ক'ত ৰাতি খুৱে মুখ্যমন্ত্ৰী গৰাকীয়ে তাক লৈ এতিয়া প্ৰশ্ন উত্থাপন কৰিছে গৌৰৱ গগৈয়ে পৰৱৰ্তী খবৰটো হৈছে অসমত এইবাৰ কংগ্ৰেছৰ চৰকাৰ হ'ব গৌৰৱ গগৈ মুখ্যমন্ত্ৰী হ'ব অসমৰ পৰা চিৰ বিদায় ল'ব এআইইউডিএফ এই মন্তব্য নুৰুল হুদাৰ পৰমলৰ সভাত হঠাৎ লাগিছে অতন্তৰ এবাৰ এআইইউডিএফ প্ৰধান বদৰুদ্দিন আজমলৰ আকাশ মাৰ্গতে ভয়ংকৰ অঘটন সংঘটিত হৈছে এবাৰ আজমলৰ হেলিকপ্টাৰ যাত্ৰাৰ অথন্তৰ হাজাৰ লোকৰ মাজত লাগিছে হঠাৎ হোৱা এই মুহূৰ্তত এটা বিগ ব্ৰেকিং নিউজ ডাঙৰ খবৰ জনোৱাৰ চেষ্টা কৰিছো মৌলানা বদৰুদ্দিন আজমলৰ হেলিকপ্টাৰ যাত্ৰাৰ অথন্তৰ লাগিছে সভালৈ আহিও অৱতৰণ কৰিব নোৱাৰিলে হেলিকপ্টাৰে মাজ আকাশতে 20 মিনিট সময় আকাশতে উৰি থাকিছে এবাৰ বদৰুদ্দিন আজমলৰ হেলিকপ্টাৰ হেলিপেডৰ বাবেই এই অঘটন সংঘটিত হৈছে হেলিকপ্টাৰ লেণ্ডিঙৰ ঠাইৰ অভাৱৰ বাবে হঠাৎ হাহাকাৰ লাগিছে আৰু হেলিপেড সৰু হোৱাৰ বাবে অৱতৰণৰ বাবে ঠাই নোহোৱাৰ বাবে অৱতৰণত অমান্তি হৈছে বিমানখনৰ পাইলট সামগুৰিত এআইইউডিএফৰ প্ৰাৰ্থীৰ প্ৰচাৰৰ বাবে গৈছিল বদৰুদ্দিন আজমল আৰু তাৰ পিছতে হঠাৎ অতন্তৰ সংঘটিত হৈছে হেলিকপ্টাৰ নামিব নোৱাৰাত এবাৰ আজমলৰ সভা বাতিল কৰা হৈছে ঘূৰি আহিছে হেলিকপ্টাৰ বদৰুদ্দিন আজমলৰ হেলিকপ্টাৰ যাত্ৰাত অঘটন সংঘটিত হৈছে হাজাৰ লোক একত্ৰিত হৈছিল আৰু তাৰ পিছত দেখিবলৈ পোৱা গৈছে এইদৰে মৌলানা বদৰুদ্দিন আজমলৰ সভাত অঘটন সংঘটিত হৈছে হাজাৰ লোকৰ উপস্থিতিত আজমলে সভা বাতিল কৰিবলগীয়া হৈছে পৰৱৰ্তী খবৰটো হৈছে 10 মেৰ পাছত মিয়াৰ হাতত নাথাকিব মাটি 10 মেৰ পাছতে মিয়াৰ হাতত নাথাকিব মাটি এটা গুৰুত্বপূৰ্ণ খবৰ সন্দেহজনক লোকৰ পৰা 10 মেৰ পাছতেই মুক্ত কৰা হ'ব ভূমি এটা ব্ৰেকিং নিউজ 10 মেৰ পাছতে ভয়ংকৰভাৱে চলিব উচ্ছেদ অভিযান বাংলাদেশী খেদাৰ সন্দৰ্ভত কঠোৰ স্থিতি গ্ৰহণ কৰিছে বিজেপিয়ে মিয়াৰ হাতত থকা সকলো মাটি বেদখল মুক্ত কৰিব চৰকাৰে এটা ব্ৰেকিং নিউজ নতুন চৰকাৰ গঠন কৰি এই তীব্ৰ ৰূপত চলোৱা হ'ব বুলডোজাৰ দুলীয়াজানত উপস্থিত হৈ দিলীপ শইকীয়াই এই মন্তব্য কৰিছে 10 মেৰ পাছতেই মিয়াৰ হাতত নাথাকিব মাটি এই মন্তব্য কৰিছে সন্দেহজনক লোকৰ পৰা 10 মেৰ পাছতেই মুক্ত কৰা হ'ব ভূমি জনাইছো পৰৱৰ্তী খবৰ প্ৰকাশ পাইছে এডিআৰ তথ্য এবাৰ ধন বলেৰে কোটিপতি কোন 10 গৰাকী প্ৰাৰ্থী তাৰ তথ্য এই মুহূৰ্তত এডিআৰে প্ৰকাশ কৰিছে এডিআৰত প্ৰকাশ পাইছে তো এটা বিগ ব্ৰেকিং ডাঙৰ খবৰ সবাতোকৈ ধনী কোটিপতি প্ৰাৰ্থী কংগ্ৰেছী ৰাহুল ৰয় তালিকাত প্ৰকাশ পাইছে এডিআৰ তালিকাত এই তথ্য পোহৰলৈ আহিছে ৰাহুল ৰয়ৰ মুঠ সম্পত্তিৰ পৰিমাণ হৈছে 261 কোটি টকা গুৰুত্বপূৰ্ণ খবৰ 226 কোটিৰে তালিকাৰ দ্বিতীয় স্থান দখল কৰিছে বদৰুদ্দিন আজমলে 67 কোটিৰে তৃতীয় স্থানত আছে কংগ্ৰেছ প্ৰাৰ্থী জয়ন্ত খাউন
68 কোটিৰে তৃতীয় স্থান দখল কৰিছে জয়ন্ত খাউণ্ডে আৰু তাৰ পাছতে 63 কোটিৰে চতুৰ্থ স্থানত আছে হাগ্ৰামাৰ পত্নী খেউলি মহিলাৰী। গুৰুত্বপূৰ্ণ খবৰ 54 কোটিৰে পঞ্চম স্থানত আছে দুলু আহমেদৰ পত্নী ৰজি আহমেদ। 48 কোটিৰে ষষ্ঠ স্থানত নিৰ্দলীয় প্ৰাৰ্থী নন্দীগিৰি ভূঞা। 35 কোটিৰে সপ্তম স্থানত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। 34 কোটিৰে অষ্টম স্থানত আছে মন্ত্ৰী অশোক সিংহল। 33 কোটিৰে নৱম স্থানত বিজেপি প্ৰাৰ্থী নৱ দলে। 30 কোটি আছে দশম স্থানত আছে কংগ্ৰেছ প্ৰাৰ্থী আমিনুল হক লস্কৰ। ক'ত কাৰ কিমান সম্পত্তিৰ পাহাৰ, কিমান টকা আছে এই মুহূৰ্তত এডিআৰত প্ৰকাশ পাইছে। জনাইছো পৰৱৰ্তী খবৰ, ৰেহাই পাব পাৰে অমৃত প্ৰভা মহন্তই। আহিছে চাঞ্চল্যকৰ তথ্য। এই মুহূৰ্তত ডাঙৰ আপডেট জনোৱাৰ চেষ্টা কৰিছো। জুবিন গাৰ্গৰ শুনানিক লৈ চাঞ্চল্যকৰ তথ্য পোহৰলৈ আহিছে, কিয়নো ৰেহাই পাব পাৰে অমৃত প্ৰভাই। চাৰ্জশ্বিটত উল্লেখ নাই অমৃত প্ৰভাই খুৰা যোগান ধৰা তথ্য। যিয়ে নেকি অভিযুক্তক দোষী সাব্যস্ত কৰিব নোৱাৰে। আজি পুনৰ চাৰ্জ হিয়াৰিং হ'ব অমৃত প্ৰভাৰ। এটা ব্ৰেকিং নিউজ, অমৃত প্ৰভাৰ জামিনৰ বাবে বেছি দিনৰ প্ৰয়োজন নহয়। 2 এদিনতে সকলো জল পট হৈ ওলাই পৰিব। অধিবক্তাই মন্তব্য কৰিছে। অমৃত প্ৰভাৰ অধিবক্তাই বাহিৰত ওলোৱা বাতৰি, চাৰ্জশ্বিটত একো উল্লেখ নাই। দ্বিতীয় দিনৰ শুনানিত অমৃত প্ৰভাৰ অধিবক্তাৰ এক চাঞ্চল্যকৰ মন্তব্য। এটা প্ৰশ্ন উত্থাপন হৈছে, অমৃত প্ৰভাই জামিন পাব নেকি? চাৰ্জশ্বিটত উল্লেখ নাই অমৃত প্ৰভাই খুৰা যোগান ধৰা তথ্য। জুবিন গাৰ্গৰ শুনানিক লৈ এক চাঞ্চল্যকৰ তথ্য পোহৰলৈ আহিছে। চাইছো পৰৱৰ্তী খবৰ, জনসমুদ্ৰত এইবাৰ পৰিণত হৈছে ৰেজাউল কৰিম চৰকাৰৰ নিৰ্বাচনী সভা। ডাঙৰ খবৰ এই মুহূৰ্তত জনোৱাৰ চেষ্টা কৰিছে। জনসমুদ্ৰত পৰিণত হৈছে AIDFৰ ৰেজাউল কৰিম চৰকাৰৰ নিৰ্বাচনী সভা। প্ৰচণ্ড বৰষুণ নেওচি হাজাৰ হাজাৰ লোক সংখ্যালঘুৰ ভিৰ কৰা পৰিলক্ষিত হৈছে। এটা পলিটিকেল আপডেট, খিজনগ্ৰাম সমষ্টিত AIDFৰ প্ৰাৰ্থী ৰেজাউল কৰিম চৰকাৰৰ ৰণডংকা। এইবাৰ ৰেজাউল কৰিমৰ সমৰ্থনত ওলাই আহিছে হাজাৰ হাজাৰ লোক, হাজাৰ হাজাৰ জনতা ওলাই আহিছে। প্ৰচণ্ড বতৰত প্ৰচণ্ড বৰষুণক নেওচি এইবাৰ ৰেজাউল কৰিম চৰকাৰৰ ওচৰত আহিছে হাজাৰ হাজাৰ লোক। যোগীঘোপা ঔডুবিত অনুষ্ঠিত হৈছে এই জনসভা। ফ্লাছ লাইট জ্বলাই এইদৰে ৰেজাউল কৰিম চৰকাৰক সমৰ্থন জনাইছে। জনসমুদ্ৰত পৰিণত হৈছে ৰেজাউল কৰিম চৰকাৰৰ নিৰ্বাচনী সভা। চৌদিশে কেৱল মানুহ আৰু মানুহ দেখিবলৈ পোৱা গৈছে, যেন জনসমুদ্ৰত পৰিণত হৈছে এই সভা। পৰৱৰ্তী খবৰটো হৈছে, 6 জনগোষ্ঠীৰ জনজাতিকৰণ বিচাৰি থকা সংগঠনসমূহক ইমান দিনে ললিপপ দি আছিল নেকি? 2021 চনতে 6 জনগোষ্ঠীৰ জনজাতিকৰণ দিম বুলি কোৱা বিজেপিয়ে পাছত আজি সংকল্প পত্ৰত দাবী জনাম বুলিহে বিজেপিয়ে কৈছে। শিৱসাগৰত আহোম সেনাৰ নেতা আয়ুষ ৰঞ্জন গগৈয়ে মন্তব্য কৰিছে। জনাইছো পৰৱৰ্তী খবৰ, মই বিধায়ক নিৰ্বাচিত নহওঁতেই মুখ্যমন্ত্ৰীয়ে ভয় খাইছে, কাৰণ খোৱাঙৰ জনতাই মোক বিধানসভালৈ পঠালে। বিধানসভাত মুখ্যমন্ত্ৰীৰ কেলেংকাৰীৰ বিষয়বোৰ উত্থাপন কৰি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক কটাক্ষ খোৱাং বিধানসভা সমষ্টিৰ বিৰোধী ঐক্যৰ প্ৰাৰ্থী লুৰিণজ্যোতি গগৈৰ। পৰৱৰ্তী খবৰটো হৈছে, আজি বিহালীত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বিশাল নিৰ্বাচনী প্ৰচাৰ সভা। আজি বিশ্বনাথ জিলাত উপস্থিত হ'ব দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। বিশ্বনাথ, বিহালী আৰু গহপুৰ বিধানসভা সমষ্টিৰ বিজেপিৰ প্ৰাৰ্থীসকলৰ বাবে নিৰ্বাচনী প্ৰচাৰ চলাব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। পৰৱৰ্তী ৰাজনৈতিক আন এটা ডাঙৰ খবৰ জনোৱাৰ চেষ্টা কৰিছো। হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত বিকাশৰ কেন্দ্ৰলৈ পৰিণত হৈছে অসম। এই মন্তব্য কৰিছে ৰাজনাথ সিঙে। দেৰগাঁৱত কেন্দ্ৰীয় মন্ত্ৰী ৰাজনাথ সিঙৰ নিৰ্বাচনী প্ৰচাৰ। মৃদুল দত্তৰ হৈ নিৰ্বাচনী প্ৰচাৰ ৰাজনাথ সিঙৰ।
অসমীয়াতে ভাষণ আৰম্ভ কৰিছে ৰাজনাথ সিঙে। মই অসমীয়া কিছু বুজি পাওঁ কিন্তু ক'ব নাজানো, মন্তব্য কৰিছে। অসমৰ চাহে সমগ্ৰ বিশ্বতে নিজৰ সুগন্ধি বিয়পাইছে। ভাৰতৰ অখণ্ডতা ৰক্ষাৰ বাবেই সৰ্বোচ্চ উজাৰি দিছে অসমৰ লোকে। ইয়ালৈ আহি মই নথৈ আনন্দিত হৈছো, তেওঁ মন্তব্য কৰিছে। আপোনালোকে পুনৰ নিশ্চিত কৰিছে আকৌ এবাৰ মোদী চৰকাৰ। অসমৰ সংস্কৃতি অখণ্ডতাৰ সুৰক্ষাৰ বাবে আমি সদায় দায়বদ্ধ। অসমৰ সৈতে কংগ্ৰেছে সদায় ভেদভাৱ কৰিছিল। কংগ্ৰেছে মাহিয়াই দৃষ্টিৰে চাইছিল অসমক। দিল্লীৰ লগতে নিজৰ হৃদয় আৰু মগজুৰ পৰাও আঁতৰাই ৰাখিছিল কংগ্ৰেছে। পূৰ্বে অসমৰ কথা ক'লে নিজৰ কেৱল দৰিদ্ৰতা সন্ত্ৰাসবাদৰ কথা কৈছিল। কংগ্ৰেছৰ মতে সীমান্তৰ গাঁও দেশৰ শেষৰখন গাঁও বুলি কৈছিল। কিন্তু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে সীমান্তৰ শেষৰখন গাঁৱক প্ৰথমখন গাঁও বুলি অভিহিত কৰিছে। কংগ্ৰেছে আপোনালোকৰ অধিকাৰ কাঢ়ি নিছিল। উত্তৰ পূবে হওক অসমেই হওক, উত্তৰ পূবৰ প্ৰথম চিন্তা কৰিছিল অটল বিহাৰী বাজপেয়ীয়ে। ইয়াৰ বাবে এক পৃথক মন্ত্ৰালয়ৰ ব্যৱস্থা কৰিছিল অটল বিহাৰী বাজপেয়ীয়ে। প্ৰধানমন্ত্ৰীয়ে প্ৰতিগৰাকী মন্ত্ৰীক সঘনাই উত্তৰ পূব ভ্ৰমণৰ নিৰ্দেশ দিছিল। আজি উত্তৰ পূবৰ পাৰদৰ্শিতাৰ ওপৰত আলোচনা হয়। এতিয়া উত্তৰ পূবৰ ঔদ্যোগিকৰণ আন্তঃগাঁথনিৰ কথা আলোচনা হয়। বিগত 11টা বছৰত অসমলৈ 36 বাৰ অসমলৈ আহিছে প্ৰধানমন্ত্ৰী। ভাৰতৰ এখন উন্নয়নশীল ৰাজ্য হিচাপে গঢ়িবলৈ আমি চেষ্টা কৰিছো অসমক। আজি হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত বিকাশৰ কেন্দ্ৰলৈ পৰিণত হৈছে অসম বুলি মন্তব্য কৰিছে। উত্তৰ পূবৰ বিকাশৰ ইঞ্জিনলৈ ৰূপান্তৰিত হৈছে। অসমৰ বিকাশ নহলে ভাৰতৰ বিকাশ হ'ব। ক্ষমা কৰিব, অসমৰ বিকাশ হলেহে ভাৰতৰ বিকাশ হ'ব। ভাৰতৰ সৰ্বাধিক বিকশিত ৰাজ্যলৈ ৰূপান্তৰিত হৈছে অসম। 2020-25লৈ অসমৰ অৰ্থব্যৱস্থা 35% বৃদ্ধি হৈছে। বিজেপিৰ নীতি আৰু উদ্দেশ্য দুয়োটাই স্পষ্ট, যাৰ বাবে আগবাঢ়িছে অসম। আগবাঢ়িছো পৰৱৰ্তী খবৰ। অসমৰ নিৰ্বাচনত 39% প্ৰাৰ্থী কোটিপতি। বিজেপিৰ 88% আৰু কংগ্ৰেছৰ 61%। বিগ ব্ৰেকিং এই মুহূৰ্তত জনোৱাৰ চেষ্টা কৰিছো। অসমৰ নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰা প্ৰাৰ্থীসকলৰ ধন সম্পত্তিৰ তালিকাই এইবাৰ সকলোৰে দৃষ্টি আকৰ্ষণ কৰিছে। 2026 চনৰ বিধানসভা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰা প্ৰতি 10জন প্ৰাৰ্থীৰ ভিতৰত প্ৰায় 4জনেই 1 কোটি টকাৰ ওপৰত সম্পত্তি ঘোষণা কৰিছে। এছ'চিয়েশ্যন ফৰ ডেম'ক্ৰেটিক ৰিফৰ্মছৰ এক বিশ্লেষণত প্ৰকাশ পাইছে এই তথ্য। মঙলবাৰে সদৰি কৰা প্ৰতিবেদনত প্ৰকাশ পাইছে যে সকলো 722 প্ৰাৰ্থীৰ স্বঘোষিত শপতনামাৰ ভিত্তিত 285জন প্ৰতিযোগী বা 39% কোটিপতিৰ শ্ৰেণীত পৰে। 2021 চনত বিধানসভা নিৰ্বাচনৰ তুলনাত এই সংখ্যা বহুখিনি বৃদ্ধি পাইছে, য'ত 28% প্ৰাৰ্থীয়ে 1 কোটি টকাৰ ওপৰত সম্পত্তি ঘোষণা কৰিছিল। এইটোৱে ৰাজ্যখনৰ নিৰ্বাচনী ৰাজনীতিৰ ধন ক্ষমতাৰ ক্ৰমবৰ্ধমান প্ৰভাৱৰ কথাকে প্ৰতিফলিত কৰিছে। প্ৰাৰ্থীৰ বিত্তীয় স্থিতিৰ ক্ৰমবৰ্ধমান বৃদ্ধিৰ দিশটোকো ই আঙুলিয়াই দিছে। 2021 চনত 2.10 কোটি টকাৰ তুলনাত 2026 চনত প্ৰতিজন প্ৰাৰ্থীৰ গড় সম্পত্তি 3.25 কোটি টকা। সামূহিকভাৱে 722 গৰাকী প্ৰাৰ্থীয়ে 2,352 কোটি টকাৰ মুঠ সম্পত্তি ঘোষণা কৰিছে। ইপিনে প্ৰায় 13% প্ৰাৰ্থীয়ে 5 কোটি টকাতকৈ অধিক সম্পত্তি ঘোষণা কৰিছে। আনহাতে 15% প্ৰাৰ্থী 2 কোটিৰ পৰা 5 কোটি টকাৰ ভিতৰত আছে। আন 24% লোকৰ সম্পত্তি 50 লাখৰ পৰা 2 কোটি টকাৰ ভিতৰত আৰু 23% লোকৰ সম্পত্তি 10 লাখ টকাৰ পৰা 50 লাখ টকাৰ ভিতৰত। তলৰ পিনে 25% প্ৰাৰ্থীয়ে 10 লাখ টকাৰ তলত সম্পত্তি ঘোষণা কৰিছে, যিয়ে নিৰ্বাচনী ক্ষেত্ৰখনৰ ভিতৰত তীব্ৰ বৈষম্যক প্ৰতিফলিত কৰিছে। বিশেষকৈ প্ৰধান ৰাজনৈতিক দলসমূহৰ মাজত ধনৰ প্ৰভাৱ স্পষ্ট। বিজেপিৰ প্ৰাৰ্থীৰ ভিতৰত 90ৰ ভিতৰত
79 অৰ্থাৎ 88% কোটিপতি। ইয়াৰ ভিতৰতে কংগ্ৰেছৰ 99 জন প্ৰাৰ্থীৰ ভিতৰত 60 জন অৰ্থাৎ 61% প্ৰাৰ্থীৰ বিপৰীতে AIUDFৰ 30 জন প্ৰাৰ্থীৰ ভিতৰত 16 জন বা 53% 1 কোটি টকাৰ ওপৰৰ সম্পত্তি ঘোষণা কৰিছে। আগবঢ়াইছো পৰৱৰ্তী খবৰ। কংগ্ৰেছ আৰু বিজেপিৰ 5টা প্ৰতিশ্ৰুতি যিয়ে অসমত সলনি কৰি দিব পাৰে সমীকৰণ। এপ্ৰিল বিধানসভা নিৰ্বাচনৰ মাহ আৰু এসপ্তাহৰ পাছত অসমৰ ৰাইজে ভোট দিব। অহা 9 এপ্ৰিলত অসমত অনুষ্ঠিত হ'ব ভোটদান। অসমত মূল যুঁজ কংগ্ৰেছ আৰু বিজেপিৰ মাজত। এফালে গৌৰৱ গগৈৰ কংগ্ৰেছ আৰু আনফালে হিমন্ত বিশ্ব শৰ্মাৰ বিজেপি। দুয়োটা দলে একাধিক প্ৰতিশ্ৰুতিৰে নিৰ্বাচনী যুঁজত প্ৰৱেশ কৰিছে। প্ৰথমে চাওঁ আহক বিজেপিৰ প্ৰতিশ্ৰুতি। কি প্ৰতিশ্ৰুতি দিয়া হৈছে? অনুপ্ৰৱেশকাৰীক বহিষ্কাৰ, 1950 চনৰ আইন কাৰ্যকৰী কৰি অবৈধ অনুপ্ৰৱেশকাৰীক চিনাক্তকৰণ কৰি বিতৰণ কৰাৰ প্ৰক্ৰিয়া ক্ষীপ্ৰ কৰাৰ প্ৰতিশ্ৰুতি দিছে গেৰুৱা শিবিৰে। দ্বিতীয়, UCC ইউনিফৰ্ম চিভিল কোড, 6ষ্ঠ অনুসূচিত এলেকা আৰু জনজাতি লোকক বাদ দি ৰাজ্যত UCC প্ৰৱৰ্তনৰ পৰিকল্পনা কৰিছে বিজেপিয়ে। লাখপতি বাইদেউৰ প্ৰকল্প কোৱা হৈছে 44 লাখ লাখপতি বাইদেউ সৃষ্টিৰ লক্ষ্যৰে মহিলাসকলক 25,000 টকাকৈ আৰ্থিক সাহায্য প্ৰদান কৰাৰ কথা ঘোষণা। ইয়াৰ পাছতে 5 লাখ কোটি টকাৰ বিনিয়োগ। অসমক ভাৰতৰ পূবৰ দুৱাৰ হিচাপে গঢ়ি তোলাৰ বাবে 5 লাখ কোটি টকাৰ বিনিয়োগৰ লক্ষ্য নিৰ্ধাৰণ কৰা হৈছে। 8ম দৰমহা আয়োগ পুনৰ ক্ষমতালৈ আহিলে চৰকাৰী কৰ্মচাৰীৰ বাবে 8ম দৰমহা আয়োগৰ পৰামৰ্শ কাৰ্যকৰী কৰাৰ প্ৰতিশ্ৰুতি দিছে বিজেপিয়ে। ইফালে চাওক কংগ্ৰেছৰ মূল প্ৰতিশ্ৰুতিসমূহ কি আছে। মহিলাৰ বাবে নগদ ভাত্তা। কংগ্ৰেছে যদি ক্ষমতালৈ আহে তেন্তে বেংকত সকলো মহিলালৈ চৰ্তহীন মাহিলী নগদ ধন প্ৰেৰণ কৰাৰ প্ৰতিশ্ৰুতি দিছে আৰু ইয়াৰ উপৰিও ব্যৱসায় আৰম্ভ কৰিবলৈ 50,000 টকা পৰ্যন্ত অনুদান দিয়া হ'ব। দ্বিতীয়, 25 লাখ টকাৰ স্বাস্থ্য বীমা দিব কংগ্ৰেছে। তৃতীয়, কোৱা হৈছে জুবিন গাৰ্গৰ গোচৰৰ বিচাৰ কৰিব। ন্যায় পাব প্ৰাণৰ শিল্পীগৰাকীয়ে। চৰকাৰ গঠনৰ 100 দিনৰ ভিতৰতেই শিল্পী জুবিন গাৰ্গৰ সৈতে জড়িত গোচৰৰ বিচাৰ নিশ্চিত কৰাৰ প্ৰতিশ্ৰুতি দিয়া হৈছে। ইয়াক কংগ্ৰেছৰ প্ৰতিশ্ৰুতি। আৰু তাৰ পাছতেই আন এটা প্ৰতিশ্ৰুতি হৈছে জ্যেষ্ঠ নাগৰিকৰ বাবে পেঞ্চন। জ্যেষ্ঠ নাগৰিকৰ বাবে মাহিলী 1250 টকা পেঞ্চন আৰু তেওঁলোকৰ কল্যাণৰ বাবে সুকীয়া মন্ত্ৰালয় গঠনৰ প্ৰস্তাৱ দিয়া হৈছে। আৰু তাৰ পাছতে আন এটা প্ৰতিশ্ৰুতি জনজাতীয় লোকৰ ভূমিৰ অধিকাৰ দিব কংগ্ৰেছে। প্ৰায় 10 লাখ ভূমিপুত্ৰৰ অস্থায়ী ভূমি পট্টাক স্থায়ী বা ম্যাদী পট্টালৈ ৰূপান্তৰিত কৰাৰ প্ৰতিশ্ৰুতি কংগ্ৰেছৰ। এইদৰে এটাৰ পিছত আন এটা প্ৰতিশ্ৰুতি দিছে কংগ্ৰেছে।